কেনেদৰে চলিছে নগাঁও জিলাৰ চৰকাৰী স্বাস্থ্য বিভাগ। মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বিভাগত নগাঁৱৰ জৰিয়ত চলিছে চৰম অৰাজকতা। নগৰ জুৰিয়াৰ নগাঁও দীৰ্ঘদিনে কৰ্তব্যত ফাঁকি দি দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰিছে এগৰাকী স্বাস্থ্য বিষয়াই। জিলা আয়ুক্তৰ নিৰ্দেশকো কেৰেট নকৰে এগৰাকী স্বাস্থ্য বিষয়াই। এয়া নগাঁও জিলাৰ নগাঁৱৰ সিংগীয়া উপস্বাস্থ্য কেন্দ্ৰৰ ঘটনা। সিংগীয়া উপস্বাস্থ্য কেন্দ্ৰৰ সামূহিক স্বাস্থ্য বিষয়া ৰজব আলীয়ে নিজ কৰ্তব্যস্থলীত উপস্থিত নাথাকি ব্যক্তিগত চিকিৎসা খণ্ডত ব্যস্ত থকাৰ অভিযোগ। এগৰাকী স্বাস্থ্য বিষয়া ৰজব আলীয়ে উক্ত স্বাস্থ্য কেন্দ্ৰটিত সপ্তাহৰ নিৰ্দিষ্ট এটা দিনত আহি বাকী দিনসমূহৰ বাবে উপস্থিতিৰ বহীত চহী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা বৃহৎ পৰিমাণৰ ঔষধ অপচয় কৰে এগৰাকী স্বাস্থ্য বিষয়া ৰজব আলীয়ে। উল্লেখ্য যে চিকিৎসক থকাৰ বাবে নিৰ্মাণ কৰা সিংগীয়া উপস্বাস্থ্য কেন্দ্ৰত এটি আধুনিক আৱাসগৃহ আছে যদিও সম্প্ৰতি সেয়া মৰিশালিত পৰিণত হৈছে। শেহতীয়াকৈ তেনে ঘটনাক লৈ স্থানীয় ৰাইজে স্বাস্থ্য বিষয়া ৰজব আলীৰ বিৰুদ্ধে বিভাগীয় অভিযোগ দাখিল কৰাত বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ইয়াত ডক্টৰ থাকিব লাগে, চৰকাৰে জাগা কৰি দিছে, ডক্টৰ নাথাকে, বাহিৰত জগাও থাকে। আমাৰ ইয়াত চৰকাৰে ঘৰ বনাই দিছে, চাকৰি কৰি আছে। আমি আহি পেলাই মেডিচিন নাপাওঁ, ডাক্তৰ নাপাওঁ, মানুহ ঘূৰি ডাক্তৰ নাপাই গৈছে। এইটো কিমান দিনৰ পৰা চলি আছে? বহুত দিন পৰা চলি আছে। বহুত দিন মানে এই বছৰ দিলে চলি আছে, এনেদৰে চলি আছে। থাকাৰ জাগা আছে, থাকিব নোৱাৰে। বেমাৰী আহি পেলাই গুচি চলি যাব লাগে, দগাও যাব লাগে, জুইৰা যাব লাগে। কিন্তু ইয়াত সুবিধা থাকিও ইয়াত সুবিধা আছে। সুবিধা দাবী জনাওঁ যে আমাৰ ইয়াত দুখীয়া মানুহ বহুত আহি পেলাই আপোনালোকে আহি ডক্তৰ নাপায়েই ন? ডিউটি কৰি পেলাই গুচি যায়। তাৰমানে মাহেকত এবাৰ বা দুবাৰ আহে আৰু বাকী দিনখিনি নাহে। আজি আহিছে নে নাই? নাই। চৰকাৰী দিনত সপ্তাহত বা মাহেকত কেইবাৰ আহে থাকে? মাহেকত 3-4 বাৰ আহে। নাৰ্ছসকল আহে নে নাই? ইয়াত নাৰ্ছ মানে ৰেগুলাৰ নাহে, কম আহে ন? কম আহে। ৰোগী আহে নে নাই? ৰোগী আহে, মানে ডক্টৰক নেপায়, নাৰ্ছক নেপায়। ৰোগী আহে কিন্তু ডক্টৰক নাপায়। নাই। ইয়াত যে ডক্টৰসকল নাহে আপোনালোকে কোৱা নাই, বিভাগক কোৱা নাই? আমি বহুতবাৰ কমপ্লেইন দিছো, ওপৰত কমপ্লেইন দিছো। কমপ্লেইন দিলে আমাৰ নামত আকৌ আহে যে তুমি কিয় কমপ্লেইন দিছা। মানে ডক্টৰে মানুহ পঠিয়াই দিয়ে, পঠিয়াই দি পেলাই আমাক সোধে, আমি যে কমপ্লেইন দিওঁ আমাক সোধে কোনে কমপ্লেইন দিছে। মই দিছো, মই মানে বাৰে কমপ্লেইন দিওঁ। তাৰমানে কি ডক্টৰ নাহিলে আপোনালোকে আপত্তি কৰিলে আপোনালোকক ভাবুকি আহে? বাবু কি আহে। এইখন দগাঁও PHCৰ আণ্ডাৰত ন? আচ্ছা, ইয়াত ঔষধ চৰকাৰীতো ঔষধ যোগান ধৰে। ইয়াত মানে চৰকাৰী ঔষধ আহি থাকে আৰু এইবিলাক মেডিচিন ক'ত যায় আমি মানে গমেই নাপাওঁ। মানুহকতো নিদিয়েই এইবিলাক মেডিচিন। আমি জনামতে মানে ফাৰ্মাচীত কিবা মানে বিক্ৰী, মানে চোৰাংভাৱে বিক্ৰী হয়। তাৰমানে এইবিলাক চোৰাংভাৱেও বিক্ৰী হয় নেকি? বিক্ৰী হয়। আৰু এনে বিভাগীয়ভাৱে কিছু চৰকাৰী বিষয়া কৰ্মচাৰী এইবিলাক পৰিদৰ্শন কৰিবৰ কাৰণে আহে নেকি? আহিছিল। আমাৰ মানে নগাঁও জিলাৰ উপায়ুক্ত মহোদয় আছিলে, নিজে হাতে মানে এইটো মানে কৰিছে, ছাৰক ধৰিছে মেডিচিন মানে পুৰা অৱস্থাত। মানে ছাৰে নিজে আহি তদন্ত কৰি ছাৰক মানে লগ পোৱা নাই, মেডিচিন খিনি যে পুৰি আছে ছাৰে নিজ চকুৰে মানে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।